আজি কোনোবাই কৈ আছে যে বিজেপিয়ে উচ্ছেদ কৰি আছে, কিন্তু একচুৱেলি বিজেপি উচ্ছেদ কৰা নাই। উচ্ছেদটো 2011-ত কংগ্ৰেছে কেছ কৰি থৈ গৈছে। সেইটো সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ মতনে বিজেপিয়ে কাম কৰি আছে। আৰু যিবিলাক অসমত যদি সিহঁতে কংগ্ৰেছে ইমান দিন শাসন কৰিলে, যদি সিহঁতে মিয়া মানুহ বুলি ভাবিলেহেঁতেন যে এইবিলাক আমাৰ মানুহ, তেতিয়া আগতীয়াকৈ পাত্তা দিলেহেঁতেন। গতিকে এইখিনি যিখিনি কৰি থৈ গৈছে অসমত, গোটাইখিনি কংগ্ৰেছে কৰি থৈ গৈছে। ৰখিবলৈ গোটাইখিনি কৰি থৈ গৈছে। ৰখিবলৈ কিমান দুৰ্নীতি কৰিছে। আমাৰ ৰূপৈহাট সমষ্টিৰ যিবিলাক ৰাস্তা ঘাট আছিল, এইবিলাক কাটি পেলাই তাতে লৈ গৈছে। আমাৰ ইয়াত কাম কৰিব দিয়া নাই। সুপ্ৰিম কোৰ্টৰ পৰা ৰায় হৈ আছে, এইটো উচ্ছেদ হ'ব লাগে। যে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ মৰ্মে এইটো আচলতে উচ্ছেদ হৈ আছে। এইটো চৰকাৰে বাধা দিব নোৱাৰে নহয়, এইটো আচল কথা। যিটো গোটেইখিনি কংগ্ৰেছৰ চক্ৰান্ত। কংগ্ৰেছে আমাৰ মুছলিম মিয়া মানুহক খালি অনলি ভোটৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে, কিন্তু আমাৰ মুছলিম মানুহৰ কোনো উন্নতি কংগ্ৰেছৰ জিন্দগীটো ভবা নাই যে আমি মুছলিম মানুহৰ কিবা এটা উন্নতি কৰিম। আমাৰ যিবিলাক কংগ্ৰেছৰ কিছুমান মুছলিম লিডাৰ আছে, বিশেষকৈ এইবিলাক লিডাৰে বিশেষকৈ আমাৰ মুছলিম মানুহক দংশনটো আমাৰ এইবিলাক লিডাৰেহে কৰি থৈ গৈছে। কংগ্ৰেছে আপোনাৰ 70 বছৰ ৰাজত্বকাল কৰি থৈ গ'ল, কিন্তু কেতিয়াও নাভাবিলে যে আমাৰ মুছলিম মানুহৰ কিবা এটা সুবিধা কৰি থৈ। মুছলিম মানুহৰ শান্তিটো কংগ্ৰেছে বিচৰা নাই। কংগ্ৰেছে খালি মুছলিম মানুহৰ ভোটখিনিহে বিচাৰিছে।